নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ চেনেল ড্ৰিম আছাম পুলিচলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈ যোৱা ADRE পৰীক্ষাৰ প্ৰশ্ন উত্তৰ কেইটামান লৈ আনিছোঁ জিকেৰ। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি? উত্তৰটো হৈছে খেৰতী। আহোমৰ শেষৰখন ৰাজধানীখনৰ নাম কি? যোৰহাট। নুমলীগড় তেল শোধনাগাৰ ক'ত অৱস্থিত? গোলাঘাট। 4 নম্বৰ প্ৰশ্নটো হৈছে, নীতি আয়োগৰ অধ্যক্ষ কোন? প্ৰধানমন্ত্ৰী। ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? জগদীপ ধনখেৰ। নেক্সটটো হৈছে, আজি যদি দেওবাৰ হয় তেন্তে 92 দিনৰ পাছত কি বাৰ হ'ব? ইয়াৰ উত্তৰটো হ'ব সোমবাৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? জো বাইডেন। অসমে কোন দুখন ৰাষ্ট্ৰৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে? বাংলাদেশ আৰু ভূটান। ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? কুমুদ চন্দ্ৰ হাজৰিকা। ৰং বৰং তেৰেঙে লিখা কিতাপখনৰ নাম কি? ৰং মিলিৰ হাঁহি। তলৰ কোনটো সশস্ত্ৰ বাহিনীৰ অন্তৰ্গত নহয়? মই ইয়াৰ উত্তৰটো বিচাৰি পোৱা নাই, আপোনালোকে পালে জনাব। ৰাজ্যসভাৰ অধ্যক্ষ কোন? উপৰাষ্ট্ৰপতি। কাঞ্চীপুৰম শাৰী ক'ত নিৰ্মাণ কৰা হয়? তামিলনাডু। উত্তৰ পূব ভাৰতৰ পৰ্বতমালা বৰাইল। জালিয়ানাৱাগ ক'ত অৱস্থিত? পঞ্জাৱ। সাগৰৰ তলত ভূমিকম্প হ'লে কি হয়? সকলোৱে জানে ছুনামি হয়। বসুন্ধৰা আঁচনিখন কিহৰ লগত জড়িত? ভূমি আৰু ৰাজহ। দশেৰা উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? হিমাচল প্ৰদেশ। দক্ষিণ আমেৰিকাত থকা পৰ্বতমালা কোনটো? এণ্ডিছ। অলকানন্দা গীতিৰ সুৰকাৰ কোন নে গীতিকাৰ কোন বুলি আহিছিলে? আপোনালোকে এইটো মই ভালকৈ নাজানিম, আপোনালোকে চাই ল'ব।